হয় খুৰী নমস্কাৰ। হয় আপুনি যে মোৰ ইয়াতে আহিছে, মোৰ ইয়াতে অহাৰ উদ্দেশ্যটো কি? আপোনাৰ কি হৈছে, কি প্ৰব্লেমটো হৈছে? প্রবলেম মানে মোর এই যে কঁকালটো হয় হিলছে, হয় জায়গাটা খুব বেগিছে, হয় এটা আর কি এটা ভাল পাইছে বহুত। আচ্ছা আচ্ছা। আপোনাৰ নামটো কি আছিল? বিনীতা আৰু আচ্ছা, আপনি ক'ৰ পৰা আহিছে? বলি আছে বলিয়াপাটনা শক্তি আশ্ৰম। শক্তি আছে। আচ্ছা আচ্ছা। তাতে আপোনাৰ কঁকালৰ যিটো বিষ আছিল, আপুনি উঠা বহা কৰিব পাৰিছিল জানো? কৰিব পাৰিছিলো কিন্তু খুব কষ্ট হৈছিলে আৰু কি। খুব কষ্ট খুব হৈছিল। কষ্ট হৈছিল এই এতিয়া ধৰক আপুনি ধৰক যে ট্ৰিটমেণ্ট লৈ আছে, তাতে কিমান দিন হ'ল আপোনাৰ অহাটো? 3 দিন ন? 3 দিন থেৰাপি দিলে। আচ্ছা আচ্ছা। আপুনি 3 দিন থেৰাপি দিয়াৰ পিছত আপোনাৰ মনৰ অনুভৱটো, আপুনি বডিৰ বা বেমাৰৰ আপোনাৰ বিষৰ সমস্যাটো কেনেকুৱা লাগিছে আপোনাৰ? ভাল পাইছো পাইছো বহুতখিনি ভাল পাইছো। এতিয়া 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 বিষ আছে? এতিয়া বিষটা নাই যদিও অলপ অলপ হেলা সাপুৰা কৰিলে খানি বিষায়, হয় হয়। কিন্তু এনে নাবিষায়। ডাইৰেক্ট আপুনি মানে তললৈ মানে কি উভৰি নহব আপুনি? তলে খানি বিষায়, হয় এনে 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 অসুবিধা নাই আৰু। হয় হয় ঠিক হয়। খুৰীৰ একচুৱেলি বেক পেইন চাইটিকা প্ৰব্লেম আছিল, ডিস্কৰ প্ৰব্লেম হৈছে, নাৰ্ভৰ সমস্যা হৈছিল। তো আজি 3 দিন থেৰাপি দিলোঁ। 3 দিন থেৰাপি দিয়াৰ পিছত খুৰীৰ যিটো প্ৰব্লেম আছিল, একচুৱেলি ক'বলৈ গ'লে এতিয়া বিষ চিক নাই, তেনেকুৱা ধৰণৰ অসুবিধা নাই। যিটো ষ্টিফনেছটো এইটো আছে অলপ, যিহেতু খুৰী নিজে ক'লে মানে সন্মুখৰ ফালে হালি দিব অলপ টান হৈ আছে, সেইকাৰণে ষ্টিফনেছটো আছে। আৰু বাকী সমস্যাখিনি মোটামুটি ভাল হৈ গ'ল। তো আশা কৰা যে এইটো গুচি যাব, নাথাকে। সেইকাৰণে দাদাৰ মা হয় ন, এতিয়া আপোনাৰ মাৰ যে এনেকুৱা প্ৰব্লেম হৈছে, সেইকাৰণে আপুনি ৰাইজক কি ক'ব বিচাৰে যে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট বিলাক যে মানে ইয়াতে মানে পায়, মানে ধৰক যে সহজত মানুহ ভাল হৈ যায়, সেইটো কি ক'ব খোজে? মানে নমস্কাৰ। মোৰ মাৰ বিষ আছিল পিছফালে বেক পেইন, তো হয় এতিয়া 3 দিনমান থেৰাপি লোৱাত মোটামুটি অলপ ভাল পোৱা বুলি কৈছে। তো হয়। মই ৰাইজক ক'ম, মানে যিবিলাকৰ এনেকুৱা প্ৰব্লেম আছে হয়, এবাৰ হয়। ইয়াত আহি চাব পাৰে, যিহেতু কজৰ ওচৰতে আছে। চ' থেংক ইউ। দাদা আমি ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ইউজ কৰিব পাৰিম নে? নাপায়, একো নাই। আচ্ছা আচ্ছা। একচুৱেলি মই খুৰীক যিটো মানে ট্ৰিটমেণ্ট কৰিলোঁ, মই খুবেই মানে বহুত আনন্দিত হৈছোঁ যে আজি 3 দিন থেৰাপি দিয়াৰ পিছত মানে খুৰীৰ যিটো প্ৰব্লেম, ইমান মানে কঠোৰ প্ৰব্লেম আছিল, সেইটো ভাল পাই গ'ল। তো ভালেই লাগিছে।